প্ৰাঞ্জিত পুনে পুনে আপোনাৰ ওচৰলৈ গৈছোঁ জুবিন দা বিহীন এটা নিশা উজাগৰি নিশা আৰু কালি নিশাটো যেন প্ৰাঞ্জিত এনেকুৱা অনুভৱ হৈছে যে বহুত দীঘলীয়া প্ৰথমটো নিশা সকলো সাৰে আছে চৌদিশে বাজি আছে মায়াবিনী চক নিশ্চয়কৈ জুবিন দাবিহীন প্ৰথমটো পুৱা আৰু এই প্ৰথমটো পুৱাত জুবিন গাৰ্গৰ যিসমূহ অনুৰাগী তেওঁলোকে উচপি উঠিছে জুবিন গাৰ্গবিহীন এটা উজাগৰি নিশা তেওঁলোকে পাৰ কৰিছে আৰু যি নিশাত সকলোৱে জুবিনদাৰ গান শুনে সেই নিশাটোত জুবিনদাৰ অনুপস্থিতিত গান শুনিবলগীয়া হৈছে কিমান এটা মৰ্ম বেদনা অনুৰাগীয়ে সেই কথাখিনি উপলব্ধি কৰিব পাৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহৰ পৰিৱেশ পুৱাৰ ভাগতো অগণন গুণমুগ্ধ অগণন তেওঁৰ যিসমূহ অনুৰাগী সকলো আহিছে আৰু স্বাভাৱিকতেই জুবিন গাৰ্গবিহীন এই প্ৰথমটো পুৱাত সকলোৱে উচপি উঠিছে এগছি চাকি জ্বলাই জুবিন গাৰ্গৰ এই প্ৰতিচ্ছবিত তেওঁলোকে মাল্যাৰ্পণ কৰি তেওঁলোকে জুবিন গাৰ্গৰ এই শেষ সময়খিনিত তেওঁলোকে উপস্থিত আছে তেওঁৰ এই বাসগৃহত এটা কল্পনা কৰাৰো এটা কল্পনাতীত দিন আৰু এই দিনটোৰ কাৰণে কোনেও কেতিয়াও ৰোৱা নাছিল কেতিয়াও এই দিনটো কল্পনাই কৰা নাছিল ভাবিবই পৰা নাছিল জুবিন দা যে আমাৰ মাজৰ পৰা হেৰাই যাব কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাস জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু জুবিন গাৰ্গৰ অনন্য গীত অনন্য সৃষ্টি অনন্য তেওঁৰ যিসমূহ চিন্তা চেতনা সেইসমূহক লৈ এতিয়া সকলো অনুৰাগীয়ে তেওঁক জীয়াই ৰখাৰ সংকল্প লৈছে জুবিন গাৰ্গৰ অমৰ সৃষ্টিক সকলোৱে আজীৱন বুকুত বান্ধি আগুৱাই যোৱাৰ সংকল্প লৈছে সেইগৰাকী জুবিন দা যিগৰাকী জুবিন দাই সদায় মানুহৰ বাবে গান গাইছিল সদায় প্ৰতিবাদী এটা কণ্ঠ হৈ থিয় দিছিল বিভিন্ন সময়ত আমি দেখিবলৈ পাইছিলোঁ জুবিন গাৰ্গে সভা সমিতিয়েই হওক বা জুবিন গাৰ্গে তেওঁৰ সংগীতানুষ্ঠানতে হওক সদায় ধেমেলীয়া এটা শিশুসুলভ মন লৈ সদায় দৰ্শকৰ সৈতে চুপতি কৰিছিল সদায় তেওঁৰ যিসকল সহযোগী আছিল তেওঁলোকৰ সৈতে তেওঁ চুপতি কৰিছিল কিন্তু সেইগৰাকী জুবিন দা যেন শুই গ'ল সাগৰৰ বিশাল ঢৌৰ মাজত সেই জুবিন দা আৰু ঘূৰি নাহে জুবিন দা ছিংগাপুৰত তেওঁ গৈ অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে সেই জুবিন দা যিগৰাকী জুবিন দাই সদায় অসমৰ বাবে কাম কৰিছিল সদায় অসমীয়া মানুহৰ হৈ আছিল কিন্তু এনে এটা ঘটনা এনে এটা পৰিৱেশ কেতিয়াও কল্পনা কৰা নাছিল অগণন গুণমুগ্ধ এই সময়ত আহি উপস্থিত হৈছেহি তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কোনোবাই ৰাতি ৰেলেৰে আহিছে কোনোবাই বাছেৰে আহিছে কোনোবাই নিজৰ গাড়ী লৈ আহিছে আৰু এই যিসকল শুভাকাংক্ষী তেওঁলোকে সদায় জুবিন দাক জীয়াই ৰখাৰ সংকল্প লৈছে আৰু আমি পুৱাৰ এই পৰিৱেশটো দেখুৱাইছোঁ এটা শোকাকুল পৰিৱেশ জুবিন দাৰ এই বাসগৃহত আৰু যিগৰাকী জুবিন গাৰ্গ বিগত 4টা দশক ধৰি অসমীয়া মানুহক অসমীয়া সাংস্কৃতিক জগতক মোহাচন্ন কৰি ৰাখিছিল জুবিন গাৰ্গৰ কি অপূৰ্ব কণ্ঠ জুবিন গাৰ্গৰ কি গীত জুবিন গাৰ্গৰ যি লিখনি সেই লিখনিয়ে জুবিন গাৰ্গৰ প্ৰতি যি তেওঁৰ নিষ্ঠা সততা আৰু অসমীয়া সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ যিটো টান সেই টানক এক প্ৰকাৰে পৰিস্ফুট কৰি তুলিছিল জুবিন গাৰ্গৰ যিসমূহ গীত সেই গীতসমূহৰ কথা নকলেও হয়তো সকলোৱে জানে অনামিকাৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে প্ৰতিটো গীতেই প্ৰতিজন নৱপ্ৰজন্মই সুৰে প্ৰতিজন নৱপ্ৰজন্মৰ মুখে মুখে গতিকে কেৱল এটা বা দুটা প্ৰজন্ম নহয় জুবিন দাই কেইবাটাও প্ৰজন্মক খামুচি ধৰি ৰাখিব জানিছিল বা খামুচি ধৰি ৰাখিছিল আৰু সেই জুবিন দা আজি নাই সেই জুবিন দা আমাৰ মাজত নাই হেৰাই গ'ল অনন্ত কাললৈ কিন্তু জুবিন দাক সকলোৱে কৰিব সদায় জীয়াই ৰাখিব মই যিসমূহ ইয়াৰে আৰক্ষী প্ৰশাসনৰ লোকসকল আছে তেওঁলোককো দেখুৱাইছোঁ জুবিন গাৰ্গৰ এনে এটা সময়ত তেওঁলোকে শোকত ভাগি পৰিছে কৰ্তব্যৰত যিসমূহ আৰক্ষী আছে তাৰ সমান্তৰালভাৱে যিসকল লোক আছে তেওঁলোকো এক প্ৰকাৰে শোকত ভাগি পৰিছে অগণন গুণমুগ্ধ জুবিন গাৰ্গৰ এই ঘৰখনত কালিৰ দিনটোৰ পৰাই আছে মই অকণমান আপোনালোকৰ সৈতে কথা পাতোঁ এনে এটা সময় জুবিন দাবিহীন প্ৰথমটো পুৱা আজি হয় প্ৰথম কথা হ'ল কি বিশ্বাসে হোৱা নাই জুবিন দা যে আমাৰ মাজত নাই আমাৰ বিশ্বাস হোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমি আমাৰ সংগীতৰ সম্পদ আমি আমাৰ সম্পদ কিয় ধৰি ৰাখিব পৰা নাই সংগীতৰ সম্পদক আমি কিয় ধৰি ৰাখিব পৰা নাই সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন মোৰ ইমানেই ক'বলগীয়া আছে জুবিন দাৰ আত্মাই সদগতি লাভ কৰক য'তেই আছে তেওঁ সুখ শান্তিৰে থাকক আৰু আমি মালা অৰ্পণ কৰিছোঁ হয় জুবিন দাৰ ফটোত কিন্তু একচুৱেলি মোৰ মতে মালা অৰ্পণ কৰিবই নালাগে কাৰণ জুবিন দা অলৰেডি আমাৰ মাজত আছে হিয়াত আছে ঠিক আছে ফটো লগাই মালা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাই মানে
ভাল লগা নাই বস্তুটো। কোনেও কল্পনাই কৰিব পৰা নাই এই সময়খিনিক। কি ক'ম আৰু ৰাতিপুৱা 5টাতে আহিছোঁ, মানে মনটো মানিব পৰা নাই, মানে ভাবিব পৰা নাই আৰু কি কণ্ডিশ্যন, কি যে হ'ল, মানে অনুভৱ একো ভাষা নাই কথা কোৱাৰ কাৰণে। ৰাতিপুৱা 5টাত ইয়ালৈকে আহি পাইছোঁ। পুৱা হোৱাৰ লগে লগেই এইসকল গুণমুগ্ধই জুবিন দাৰ ঘৰখনলৈ আহিছে আৰু তেওঁলোকে কল্পনাই কৰিব পৰা নাই জুবিন দা যে আমাৰ মাজত নাই। আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে কালি উপস্থিত হৈ তেওঁৰ জুবিন দাৰ যি নচৰ দে অসমলৈ কেনেকৈ অনা হ'ব সেই কথাখিনি কৈছিলে। আৰু আজি বিয়লি ভাগলৈ জুবিন দাৰ নচৰ দে আহি পোৱাৰ সম্ভাৱনা আছে। আৰু জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে সৰুসজাইত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তাৰ সমান্তৰালভাৱে তেওঁৰ এই কাহিলীপাৰাৰ যিটো বাসগৃহ, সেই বাসগৃহলৈ লৈ আহিব, কাৰণ ইয়াত ৰাজহুৱাভাৱে নহ'ব, কাৰণ পৰিয়ালৰ লোক বা জুবিন গাৰ্গৰ দেউতাকৰ কাৰণে তেওঁৰ নচৰ দে ইয়ালৈ লৈ অহাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু আজি পোনে পোনে দিল্লীলৈ তেওঁৰ নচৰ দে লৈ অহা হ'ব আৰু তাৰ পৰা অসমলৈ অহা হ'ব, এনেধৰণৰ এটা পৰিকল্পনা অসম চৰকাৰে কৰিছে। আৰু তাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে যদিহে ৰাইজে বিচাৰে তেনেহ'লে তেওঁৰ নচৰ দে 2 দিন পৰ্যন্ত ৰখা হ'ব। তেওঁ কৈছে যে যদিহে ৰাইজে বিচাৰে, গতিকে ৰাইজে কি বিচাৰে সেই কথাখিনি পৰৱৰ্তী সময়তহে অসম চৰকাৰে এটা সিদ্ধান্ত ল'ব। কিন্তু এই সময়খিনিত আমি অনুভৱ কৰিব পাৰিছোঁ জুবিন দাবিহীন ঘৰখনত কেনে এটা পৰিৱেশ। যিগৰাকী জুবিন গাৰ্গে পুৱা উঠিয়েই তেওঁৰ যি আবদাৰসমূহ, তেওঁৰ যিসমূহ কথা, তেওঁৰ যি কাম, সেই কাম যেন এতিয়া নাই এই ঘৰখনত, এনে এটা পৰিৱেশৰ সূচনা হৈছে। মই দেখুৱাইছোঁ এইখন ফটো, জুবিন দাৰ যিখন ফটোত যে এনেদৰে মালা ওলমাই কোনোবাই তেওঁক এগছি বন্তি প্ৰজ্বলন কৰিব, সেই কথাখিনি কেতিয়াও কোনোজন অসমীয়াই কল্পনা কৰা নাছিল। আজি এনে এটা দিন অসমবাসীয়ে দেখিব লগা হৈছে। এইগৰাকী জুবিন দা অনামিকাৰ পৰা তেওঁ যিসমূহ গীত, তেওঁৰ যি সুৰ, সেই সুৰক লৈ সকলোৱে ভাল পায়। হৃদয়ৰ সুৰ, তেওঁ এটা আত্মিক সুৰ সকলোৰে বাবে তেওঁ গাইছিল। আৰু জোনালীৰ তেওঁ যিটো ষ্টুডিঅ', সেই ষ্টুডিঅ'টোৰ পৰিৱেশো আমি দেখুৱাইছিলোঁ। জুবিন গাৰ্গক গঢ়িছে, জুবিন গাৰ্গ এই মানুহজনক গঢ়িছে জোনালী সেই বিশেষ ষ্টুডিঅ'টো। NK প্ৰডাকশ্যনৰ কথা ক'ব লাগিব, DG মিউজিকৰ কথা ক'ব লাগিব। সেই DG মিউজিক আৰু ষ্টুডিঅ' অডিঅ' হলিকত জুবিন দাৰ যিসমূহ গীত, সেই গীতসমূহো ৰাইজে শুনিছে। হাজাৰ হাজাৰ গীত এই পৰ্যন্ত জুবিন দাই 30,000তকৈও অধিক গীত গাইছে, 40টা ভাষাত তেওঁ গীত গাইছে। আৰু জুবিন গাৰ্গৰ এই ক্ষতি কেৱল অসমবাসীৰ বাবে নহয়, জুবিন গাৰ্গৰ এই ক্ষতি সমগ্ৰ ভাৰতৰ বাবে এটা অপূৰণীয় ক্ষতি। বলিউডতো শোকৰ ছাঁ পৰিছে। বলিউডৰ বহু জ্ঞানী গুণী অভিনেতা, অভিনেত্ৰী, পৰিচালক, সংগীত পৰিচালক সকলোৱে তেওঁক এই শোকৰ বাৰ্তা প্ৰেৰণ কৰিছে। কিন্তু জুবিন গাৰ্গ কেৱল অসমবাসী বুলি নহয়, জুবিন গাৰ্গ ভাৰতৰ সন্তান। গতিকে জুবিন গাৰ্গৰ এনে মৃত্যুত এতিয়া সকলোৱে ম্ৰিয়মান হৈ পৰিছে। মই দেখুৱাইছোঁ হিতেজ আৰু মই সামগ্ৰিকভাৱে ৰাতিপুৱাৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিছোঁ। ইয়ালৈ এতিয়াও আহি আছে তেওঁৰ যিসমূহ গুণমুগ্ধ, মই সকলোৰে লগত কথা পাতিবলৈ যত্ন কৰিছোঁ। কাৰণ জুবিন গাৰ্গৰ এই যি খবৰ, সেই খবৰ পোৱাৰ মাত্ৰেই কালিৰ দিনটোৰ পৰাই এটা শোকাকুল পৰিৱেশ, সমগ্ৰ ৰাজ্য স্তব্ধ হৈ যোৱাৰ এটা পৰিৱেশ। আৰু আজিৰ দিনটোতো ঠায়ে ঠায়ে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই বহুতে ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা তেওঁলোকৰ কাম ক'ৰবাত স্তব্ধ কৰিছে। জুবিন দাবিহীন আজি প্ৰথমটো পুৱা বহু লোকে উজাগৰি নিশা পাৰ কৰিছে। আমি উজাগৰি নিশাই পাৰ কৰিছোঁ। আমি শুব পৰা নাই, খাব পৰা নাই, ৰাতিপুৱা ইয়ালৈ আহিছোঁ আৰু বুজাব নোৱাৰা অনুভৱ। কেনেকৈ হেৰাই গ'ল আমি বুজি পোৱা নাই। মোৰ সংগীসকলেও এওঁলোকে কোৱা অভূতপূৰ্ব কথা, এটা ভাবিব নোৱাৰা কথা, খুব দুখত আছে। এটা ভাবিব নোৱাৰা আঘাত, যিটো আঘাতে আমাক কন্দুৱাইছে আৰু গোটেই ৰাতি শুব পৰা নাই। এতিয়া আকৌ ইয়াতে দৌৰি দৌৰি ইয়াত আহিছোঁ। কেতিয়া আহিব তেখেতৰ পৰা আপোনালোকে ইয়াতে আছিলোঁ আমি। কোনেও কল্পনা কৰিব নোৱাৰে এই কথা। আৰু তেওঁলোকে কালিও আছিলে, আজিও আহিছে, কাৰণ সেয়ে জুবিন গাৰ্গে কেৱল তেওঁ গীতেই নহয়, জুবিন গাৰ্গে মানুহৰ সহায় সহযোগিতা, মানুহৰ বিপদৰ সময়ত জুবিন দা থিয় হৈ আছিল। আৰু সেই জুবিন দাক কেনেকৈ পাহৰে অসমবাসীয়ে, সেই জুবিন দাক কেনেকৈ আঁতৰাই পেলাই মানুহৰ মাজৰ পৰা কেনেকৈ তেওঁক পঠিয়াই দিব পাৰে, সেইখিনি কল্পনাই কৰিব নোৱাৰে। জুবিন গাৰ্গে গীতৰ মাজেৰে তেওঁ বহু কালজয়ী সৃষ্টি, কালজয়ী চিন্তাক তেওঁ জগাই তুলি থৈ গৈছে। জুবিন দাই কৈছিলে সাগৰ তলিত শুবৰে মন। সেই যি গীত,
সেই গীত যেন সঁচা প্ৰমাণিত হ'ল। জুবিন গাৰ্গ যেন বিশাল সাগৰৰ তলিত শুই পৰিল চিৰদিন চিৰকাললৈ, কিন্তু জুবিন দা সেই বিশাল ঢৌৰ মাজত সদায় জীয়াই থাকিব। আমাৰ বাবে, অসমবাসীৰ বাবে, মানুহৰ বাবে তেওঁ জীয়াই থাকিব। তেওঁ যেন আকৌ আহি হাতত গীটাৰখন তুলি ল'ব, হাতত তেওঁ গীটাৰ তুলি লৈ গীত গাব। তেওঁ মায়াবিনী যিটো গীত, সেই গীতটো তেওঁ প্ৰায় কৈছিল যে মই মৃত্যু হ'লে সেই গীতটো গাব লাগিব, মায়াবিনী। গতিকে জুবিন দাই যেন সেই তেতিয়াই কৈ থৈ গৈছিল, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। হয়, জুবিন দাই ধুমুহাৰ সতে সংপৃক্ত আছিল, ধুমুহাকো কেৰেপ নকৰিছিল জুবিন দাই, কিন্তু সেই জুবিন দা যেন আজি নাই, আমাৰ মাজত নাই। এনে এটা পৰিৱেশ মই দেখুৱাইছোঁ। এইসকল আৰক্ষী বিষয়ে তেওঁলোকো এতিয়া শোকত ভাগি পৰিছে। তেওঁলোকে কালিৰে পৰাই আছে, যথেষ্ট আৱেগিক। আপোনালোক হয়, আৱেগিক হোৱাৰ কথা, এটা অনুষ্ঠান নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা, এটা সাহসী কণ্ঠ নোহোৱা হৈ গ'ল। সেইটোতো ভাবিব নোৱাৰোৱে জুবিন দা নোহোৱা হৈছে বুলি। আকৌ ঘূৰি আহিব। আৱেগিক হৈ পৰিছে তেওঁলোকে, কাৰণ নিজৰ ডিউটি কৰিছে, তাৰ সমান্তৰালভাৱে জুবিন দাৰ প্ৰতি থকা যি ভালপোৱা, সেই ভালপোৱাও তেওঁলোকে এনেদৰে ব্যক্ত কৰিব বিচাৰিছে। কাৰণ জুবিন গাৰ্গ প্ৰতিজনৰ হৃদয়ত আছে, প্ৰতিজনৰ মুখে মুখে জুবিন দাৰ গীত আছে। সেই গীতবোৰ লৈ জুবিন দাক আজি এই সময়খিনিত, এই পুৱাৰ সময়খিনিত আহিছে। গতিকে আমি প্ৰতিগৰাকী লোকৰ মনৰ কথাবোৰ লৈছোঁ, সকলোকে দেখুৱাবলৈ আমি যত্ন কৰিছোঁ জুবিন দাৰ এই বাসগৃহৰ পৰা। কাৰণ জুবিন গাৰ্গে 17 ছেপ্টেম্বৰৰ দিনটোত ছিংগাপুৰলৈ বুলি ওলাই গৈছিল, আৰু সেই ওলাই যোৱাৰ পিছত আৰু জুবিন দা কেতিয়াও ঘূৰি নাহিল। এটা কল্পনা কৰিব নোৱাৰা বাস্তৱ সকলোৱে এতিয়া মানি ল'বলগীয়া হৈছে। এই বাস্তৱ জুবিন দাবিহীন যি কথা, সেই কথাক যেন এতিয়া সকলোৱে মানি ল'বলগীয়া হৈছে। বাইদেউ, কোনেও একো ক'ব নোৱাৰা এটা পৰিৱেশ, কাৰণ এই সময়খিনিক লৈ এতিয়া এনেদৰে সকলোৱে শোকত ভাগি পৰিছে। কিয়নো আমি কৈছোঁৱেই যে জুবিন গাৰ্গৰ এই যিখন ফটো আমাৰ হিতেশে দেখুৱাইছে, এই ফটোখনক কাষত বহিয়ে সকলোৱে উচুপিছে, সকলোৱে এতিয়া শোকত ভাগি পৰিছে। কাৰণ এনে এটা দিন কোনেও কল্পনা কৰিব পৰা নাছিল। চকুত চকুলৈ তেওঁলোকে জুবিন গাৰ্গৰ যিসমূহ গীত, সেই গীতসমূহ আওৰাইছে। কালিৰ দিনটোতো আমি দেখিছিলোঁ ঠায়ে ঠায়ে জুবিন গাৰ্গৰ গীত গাই অনুৰাগীয়ে তেওঁক সন্মান জনাইছিল, তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিছিল। আৰু আজিৰ দিনটোতো এনে এটা পৰিৱেশৰ সূচনা হৈছে তেওঁৰ কাহিলীপাৰাৰ এই বাসগৃহত। আৰু জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ যিসমূহ সতীৰ্থই হওক বা জুবিন গাৰ্গৰ যিসকল অনুৰাগী, সেই অনুৰাগীসকলে জুবিন গাৰ্গক কেতিয়াও এৰি থাকিব নোৱাৰে। জুবিন গাৰ্গ বুলি ক'লেই এটা অনুষ্ঠান, জুবিন গাৰ্গ বুলি ক'লেই আমাৰ অসমীয়া জাতিৰ এটা স্বাভিমান। গতিকে সেই জুবিন গাৰ্গক কেনেকৈ পাহৰি থাকে অসমবাসী ৰাইজে, অসমীয়া মানুহে। গতিকে খাৰঘুলিৰ তেওঁ ঘৰটো, তেওঁৰ যি ঠাইত আছিল, সেই ঘৰটো নতুনকৈ তেওঁ নিৰ্মাণ কৰিছিল। বহু সপোন আছিল। জুবিন গাৰ্গৰ যিখন চিনেমা কৰি ৰৈ ৰৈ বিনালে, সেই চিনেমাখনৰ কাম তেওঁৰ এতিয়াও বহু থাকি গ'ল। গতিকে সেইখন চিনেমাক লৈ জুবিন গাৰ্গে বহু সপোন দেখিছিল। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ এখন মিউজিকেল চিনেমা, কাৰণ মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জুবিন গাৰ্গ 4টা দশক জড়িত হৈ আছে। সেই জুবিন গাৰ্গে এখন তেওঁৰ জীৱনৰ গুৰুত্বপূৰ্ণ ছবি ৰৈ ৰৈ বিনালে তেওঁ নিৰ্মাণ কৰি আছিল, তেওঁ শ্বুটিঙো চলি আছিল। গতিকে সেই ছবিখন আধাতে যেন তেওঁ ক'ৰবাত ৰৈ যাবলগীয়া হৈছে, এনে এটা পৰিৱেশৰ সূচনা হৈছে। গতিকে আপুনি ইতিমধ্যে সকলোখিনি কথা উপস্থাপন প্ৰাঞ্জিত, আমি পুনৰ আপোনাৰ ওচৰলৈ যাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।